এফালে মুখত হৰি নাম, আনফালে আকৌ অবৈধ প্ৰেমৰ লীলা। এইগৰাকী নাগাৰা নামৰ পাঠক উৎপল হালৈ। এইবাৰ অবৈধ প্ৰেমৰ সৈতে জড়িত নাগাৰা নামৰ পাঠক উৎপল হালৈ। উৎপল হালৈ অপকৰ্মৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব। এতিয়া আহিছো আচল ঘটনাটোলৈ। নাগাৰা নামৰ পাঠক উৎপল হালৈ ঘৰ হৈছে হাজো মুকালমুৱাৰ আদাবাৰী গাঁৱৰ। পাঠকগৰাকীয়ে প্ৰায় ৩ বছৰ আগতে বাইহাটা চাৰিআলি অঞ্চলৰ এগৰাকী ছোৱালীৰ সৈতে আইনী প্ৰক্ৰিয়াৰে বিবাহ পাশত আবদ্ধ হয় আৰু মন্দিৰত বিয়া কৰায়। ঘৰৰ কিছু অসুবিধাৰ বাবে নিজ ঘৰলৈ নিয়া নাছিল ছোৱালীজনীক। এতিয়া পাঠকগৰাকীৰ লজ্জাজনক কাণ্ডৰ কথা শুনক। পাঠক উৎপল হালৰ সৈতে আইনীভাৱে বিবাহ পাশত আবদ্ধ হোৱা ছোৱালীজনীৰ মুখৰ পৰা। হাজো আদাবাৰী মুকালমুৱা থানা হয়। পাঠক উৎপল হালৈ। তেখেতৰ লগত মোৰ যোৱা জুলাই মাহৰ ২৪ তাৰিখে আমাৰ কোৰ্ট মেৰেজ হৈছিলে। কোৰ্ট মেৰেজ হ'ব আজি ৩ বছৰে হ'ল। তেখেতে মানে কি কৰিছে, যোৱাকালি এজনী ছোৱালী পলাই লৈ গৈছে আৰু ছোৱালীজনী মোৰ ঘৰৰ ওচৰৰে হয়। আৰু মেইন কথাটো হ'ল কি, তেখেতে মানে মোক আইনভাৱে কোৰ্ট মেৰেজ কৰি আমি বিবাহত আবদ্ধ হৈছিলো। তেখেতৰ মানে ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে মানে মোৰ সিহঁতৰ ঘৰৰ লগত মানে ৰাজহুৱা হিচাপত বিয়া হোৱা নাছিলে। আহিন যাহিনটো আমাৰ ঠিকে চলি আছিলে। সিও আমাৰ ঘৰত আহে, ময়ো তেওঁলোকৰ ঘৰত যাওঁ।